মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সবই ভালে আছা আৰু লকডাউনৰ সময়ত পঢ়া আৰু ঘৰত অন্তত লজ হোৱা নাই বিদ্যালয়ত লজ হৈছে যদিও গতিকে আমি আজি নতুন টপিক এটা আৰম্ভ কৰিবলৈ আগবাঢ়িছো হেতু হৈছে নেৰেশ্যন নেৰেশ্যনটো অকমান বেসিক্স খিনি মই আজি বুজাই দিবলৈ চেষ্টা কৰিছো নেৰেশ্যন টু টাইপস যিটো ভয়েস টু টাইপস নেৰেশ্যনৰ আমাৰ টু টাইপস আছে এটা হৈছে ডাইৰেক্ট নেৰেশ্যন আৰু আনটো হৈছে ইনডাইৰেক্ট narration. So, direct narration and indirect narration কেনেকুৱা বস্তু suppose মই এটা sentence লিখিছো Jiten says I am a teacher মই কি লিখিছো ইয়াতে Jiten says comma inverted comma starts urdhva comma I am a teacher এই সেন্টেন্সটো আমি দুটা বেলেগ ধৰণে লিখিছো এটা ভাগ আমি ইনভার্টেড কমাৰ ভিতৰত লিখিছো আনটো ভাগ কিন্তু ইনভার্টেড কমাৰ ভিতৰত নাই যেতিয়া ইনভার্টেড কমাৰ ভিতৰত থাকে হেতুক আমি কওঁ ডাইৰেক্ট নেৰেশ্যন মানে গোটেইখিনি কি বুলি কৈছে ডাইৰেক্ট নেৰেশ্যন বুলি কৈছে ডাইৰেক্ট নেৰেশ্যন সদায় ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব আৰু ইনডাইৰেক্ট নেৰেশ্যনটো সদায় ইনভাৰ্টেড কমাৰ বাহিৰত থাকিব অৰ্থাৎ ইনভাৰ্টেড কমা নাথাকে এতিয়া যে দুটা পাৰ্ট লিখিছো এই দুটা পাৰ্টৰ আকৌ নাম আছে এইটো ইয়াত এটা ভাৰ্ব আছে ইয়াতো এটা ভাৰ্ব আছে এই দুইটা ভাৰ্বৰে নাম আছে এইটোৰ নাম হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু এইটো হৈছে ৰিপৰ্টেড ভাৰ্ব ভাৰ্বৰ কথাখিনি কোৱাৰ আগতে মই এটা বস্তু কৈ ল'ব লাগিছিলে সেইটো হ'ল যে আমি এইখিনি কি বুলি কৈছো ৰিপৰ্টেড স্পিচ স্পিচ বুলি আমি ক'ব পাৰো সো ৰিপৰ্টেড স্পিচ আমি ডাইৰেক্ট নেৰেশ্যনত কম পালো যে ৰিপৰ্টেড স্পিচৰ লগত ৰিপৰ্টেড ভাৰ্বটো ইম্পৰ্টেন্ট আৰু ৰিপৰ্টিং ভাৰ্বটো আৰু বেছি ইম্পৰ্টেন্ট এই কাৰণে কাৰণ ৰিপৰ্টিং ভাৰ্বটোৱে এই গোটেই টেন্সটো হালসলনি কৰি দিব পাৰে কেনেকৈ হালসলনি কৰি দিব পাৰে আমি এটা চাই লওঁ আমি আকৌ এক্সাম্পল আকৌ Jiten says I am a teacher okay Jiten says I am a teacher so etu ki boli koisilu RV mane reporting verb etu koisilu ki reported verb okay now narration korte hoday prothom kothato monot rakhibo lagibo je reporting verb to jodi present ba future tense ot thake if the reporting verb is in either present tense or in future tense then there will be no change of the reported verb আৰু ভাৰ্ব মানে আসলে কি ভাৰ্ব মানে টেন্স অলমোস্ট কাৰণ টেন্স এটা ভাৰ্বহে নিৰূপণ কৰে তাৰমানে আমি এইটো কথা এনেকৈ ক'ব পাৰো যে ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে মন কৰিবা তেতিয়া হলে ৰিপৰ্টেড ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় ইম্পৰ্টেন্ট কথা সো আমি এইখিনি কথা গম পালো এতিয়া আমি এই সেন্টেন্সটো অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনৰ ডাইৰেক্ট স্পিচৰ সেন্টেন্সক আমি যেতিয়া ইনডাইৰেক্ট স্পিচ ডাইৰেক্ট আছে ডি ফৰ ডাইৰেক্ট আই ফৰ ইনডাইৰেক্ট ওকে
আমি কি নিউ সাবজেক্টটোৰ মানে নাউনটো সলনি হ'ব নোৱাৰে জিতেন says মই কৈছিলো যে এইটো যদি প্ৰেজেন্ট বা ফিউচাৰত থাকে প্ৰেজেন্ট অৰ ফিউচাৰত থাকে তেতিয়াহলে ইয়াৰ টেন্সৰ কোনো হাল সলনি নহয় নাও এইটো সাবজেক্ট who is I এই I টোৱে কাক ৰেফাৰ কৰিছে এই I টোৱে কাক ৰেফাৰ কৰিছে জিতেনক ৰেফাৰ কৰিছে that means এই I টো হৈছে জিতেন টো কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এইটো ফাৰ্স্ট পাৰসন সো থাৰ্ড পাৰসনৰ আৰু ফাৰ্স্ট পাৰসন মানতে একে আছলতে সো থাৰ্ড পাৰসনৰ আমি ইয়াক ৰিপ্লেস কৰিলে কি হ'ব হি হ'ব কাৰণ জিতেনে মই বুলি কৈছে ওকে নাও এইটো সেন্স হ'ব নোৱাৰে কিন্তু সেন্স নহল বুলি হি লগত আমি এম দিব নোৱাৰো হি লগত সদায় প্ৰেজেন্ট টেন্সত ইজ হ'ব সো হি ইজ এ টিচাৰ বাকিখিনি হলহলনি নহয় এটা দুটা পাৰ্ট আমি পালো এইটো এটা দুইটা বস্তু আমি আগতে এই কমা আৰু ইনভাৰ্টেড কমাৰে সেপাৰেট কৰিছিলো যেহেতু ইনডাইৰেক্ট নেৰেশনত আমি দুইটা ক্লজ পাৰ্ট এই দুটা পাৰ্টক লগ লগাবলৈ উই নিড এ কনজাংশন কনজাংশনটো ইয়াত কি হ'ব ডেট এটা ডেট কি হ'ব কৰবাত ইফো হয় কৰবাত হুৱেদাৰ হ'ব ওকে ইয়াত কি হৈছে কাৰণ আমি আজি নেৰেশন কৰি আছো স্টেটমেন্ট সেন্টেন্স অৰ্থাৎ অ্যাসাৰ্টিভ সেন্টেন্সৰ নেৰেশন কৰি আছো প্ৰেজেন্ট আৰু পাস্ট টেন্সৰ নেৰেশন কৰিছো তাৰ মানে অ্যাসাৰ্টিভ সেন্টেন্স বা অন্যটা নাম স্টেটমেন্ট সেন্টেন্স বা ডিক্লাৰেটিভ সেন্টেন্স অ্যাসাৰ্টিভ সেন্সৰ দুইটা ক্লজ লগ লগাবলৈ আমাক এটা কনজাংশন লাগে আৰু এই কনজাংশনটো আমি কি হিচাপে পাইছো ডেট হিচাপে পাইছো ওকে বেলেগ এটা সাপোজ এক্সাম্পল লৈছো সাপোজ Hitesh says I can do it Hitesh says ইয়াতো হে একেই কথা ইয়াত কি লিখিব লাগিব একো সেন্স নহয় Hitesh says that I. Who is the I? I is Hitesh, third person. Third and first look lagi third. Yet echo holoni hobo noare. Etu model auxiliary. My voice out koisilu he can do it. Itia it to ako bahute sense koi dia dato lagi etu সম্পূর্ণ ভুল কথা. It never changes into that. It thakibo. So Hitesh says that he can do it. Tar pisor moi eibar ta belek example korisu suppose Sita say to me Ram will do it now etia now eto direct narration kiyo inverted comma bitorot ase indirect narration korile এটা আমি আগতে সে পাইছিল এটা সেট পাল যদি এটো কি নাম আছে ৰিপৰ্টিং ভাৰ্ব যদি ৰিপৰ্টিং ভাৰ্বৰ পিছত যদি এটা অবজেক্ট থাকে তেতিয়ালে এই সেটটো গুছি কি হ'ব টোল্ড হ'ব ওকে যদি এনেকে থাকিলে অকল সিটা সেট তেতিয়ালে টোল্ড আমি নিদিলো হেতেন যেহেতু অবজেক্ট আছে দেন উই হ্যাভ টু গিভ ইট টোল্ড ওকে told এতিয়া এইটো আমি কি হেৰে লগ লম যেটো এটা অ্যাসাৰ্টিভ সেন্টেন্স ডেটেৰে লগ লম এতিয়া সাউন্ড ৰামটো হলনি হ'বনে নহয় ইয়াত যদি নাউন থাকে প্ৰপাৰ নাউন এটো কেটো হলনি হ'ব নহয় কাৰণ ৰাম আৰু সীতা বেলেগ নিও বেলেগ ওকে সীতা told me that ৰামটো একে থাকিব ৰাম now interesting thing is এটো কি টেন্সত আছে past tense আছে ওকে মই কি কৈছিলো যে যদি এটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে তেতিয়া হলে ইয়াৰ টেন্সৰ কোনো হাল হলনি নঘটে না এটো টু প্ৰেজেন্টতো নাই এটো ফিউচাৰতো নাই ফিউচাৰ থাকিলে উইল সে হলতেন উইল সে প্ৰেজেন্ট থাকিলে কি হলতেন সেই হলতেন নাই past tense আছে
past tense of thaka kane there will be some definite changes in the reported verb. Ki definite change hobo? Will thakile ki hobo? Would hobo. Shall thakile should hobo. Can thakile could hobo. Do thakile did hobo. Yar do to ako did nohoy karon we know that the model auxiliary পিছত মেইন ভাৰ্বৰ কোনো হাল হলনি ঘটিব নোৱাৰে ৰাম উড ডু ইট এতিয়া ডাইৰেক্ট নেৰেচন আৰু ইনডাইৰেক্ট নেৰেচন কৰোতে আমি কিছুমান পাৰ্টিকুলাৰ শব্দ পাম এই শব্দবিলাক আমি হলনি কৰিব লাগিব ইনডাইৰেক্টলৈ নিউতে নাও থাকিলে দেন হ'ব দিস থাকিলে দ্যাট হ'ব তেনেকে টুমৰো থাকিলে নেক্সট মই কি কথা কম বাৰু পিছত এনেকে আমি হলনি কৰিব লাগিব সো এটা মই কি মুছি দিছো অকমান এতিয়া এটা বেলেগ এক্সাম্পল লৈছো Rita said I did my work yesterday reporting verb reported verb past tense আছে হলনি হবই লাগিব কেতিয়া হলনি হয় মই হেতু কথা কম বাৰু আৰু পিছতে যদি সময় হয় আজি ৰিতা সে এতিয়া মই আগৰটোত লিখিছিলো told ইয়াত মই told কিয় লিখা নাই কাৰণ এই ভাৰ্বটোৰ পিছত কোনো অবজেক্ট নাই me him কিবা এনেকুৱা নাই গতিকে ইয়াত no need to write the object no need to write told লিখিব দৰকাৰ নাই so say to say থাকিব now যেহেতু এটা statement sentence বা assertive sentence দুইটা লগ লগলে এটা conjunction আমি ইউজ কৰিছো আকৌ that say that who is the I is always the Rita herself okay I is always Rita herself not that okay so she Rita is she now this is past tense মই কৈছিল এটো যেতিয়া present আৰু future ৰ বাহিৰে বেলেগ থাকিব there will be some definite changes হবই কিবা হলনি কি হলনি হ'ব যেতিয়া past tense থাকে মানে simple past tense থাকে তেতিয়া ই past perfect লৈ গুচি যাব past perfect so past perfect কেনেকৈ হয় had plus v3 এইটো আছিল past perfect so had আহিবই had to singular লগতো হ'ব plural লগতো হ'ব had here v3 worked by the past perfect yesterday এইটো হলনি হয় the day before নতুবা the previous day বুলিও আমি ক'ব পাৰো the previous day বুলিও আমি ক'ব পাৰো so এইখিনি হৈছে past tense ৰ ক্ষেত্ৰত আৰু আছে suppose মই ইয়াত লিখিলো Zina said to me I was going to market with my father okay now in this sentence কি লিখিছো জিনা said to me এইখিনিৰ অন্তত কনসেপ্টটো ক্লিয়াৰ হৈছে মই আশা কৰিছো জিনা told me কিয় told me হল কাৰণ said to পিছত অবজেক্ট আছে যদি নাথাকে ডাইৰেক্ট say হল ওকে told me লগ লগল কি হয় দেতেৰে লগ লগল assertive sentence জিনা told me এতিয়া আইটো কোন হ'ব আকৌ জিনায়ে হ'ব ওকে ছোৱালী হলে সি হ'ব লৰা হলে হি হ'ব was going কি টেন্স আছে past continuous আছে past tense আছে চেঞ্জ হ'বই লাগিব past continuous থাকিলে কি হলে পৰিৱৰ্তন হ'ব past perfect continuous past perfect continuous কেনেকৈ লিখে had plus been plus verb ing
এইটো হৈছে past perfect formula had plus been plus ing so কি হ'ব এতিয়া Zina told me that she had been going ing আছে already to market with এতিয়া স্যার এইটো হৈছে possessive pronoun কাৰ possessive pronoun জিনাৰে possessive pronoun এইটো first person so my হলে কি হ'ব her father okay so এইটো হল আরেকটা example বেলেগ এটা example লৈ যাম কেনেকুৱা example universal truth থাকিলে কি হ'ব universal truth বা geographical truth বা যেটা আমরা কোটেশন বুলি কয় কোটেশন ওকে সো কোটেশন মানে এটা মহৎলোকৰ উক্তি বা এনেকুৱা ধৰণৰ কথাবিলাক এইখিনি থাকিলে আমাৰ কি হ'ব সাপোজ মই এটা সেন্টেন্স লিখি দিম the teacher said to us milk is white এইটো কি universal truth আৰু এটা বস্তু আছে habitual truth universal truth মানে চিৰন্তন সত্য milk is white গাখীৰ বগা সবতে বগা আমেৰিকাতো গাখীৰ বগা জাপানতো গাখীৰ সো ইয়াতে কি হ'ব the teacher told us say to উসি told হল us তো আছে থাকিলে কনজাংশন লাগিলে that milk is white মই কৈছিলো যে যেতিয়া ৰিপোৰ্টিং ভাৰ্বটো past tense ত থাকে তেতিয়া হলে there will be some definite changes হয় সলনি হয় কিন্তু কোট নহয় ইউনিভাৰ্সাল ট্ৰুথত নহয় habitual truthত নহয় জিওগ্ৰাফিক্যাল ভৌগোলিক সত্য যেনে অসম উত্তৰ পূবত অৱস্থিত এটা ভৌগোলিক সত্য ওকে গতিকে এনেকুৱা ধৰণৰ ভূগোল ৰিলেটেড সত্য হয় আৰু কোটেশন যে মহাত্মা গান্ধীয়ে কৈছিল যে পাপক ঘিন কৰিবা পাপীক ঘিন নকৰিবা ওকে সো এনেকুৱা ধৰণৰ মানে উক্তিবিলাক বা সত্যৰ সদায় জয় এনেকুৱা ধৰণৰ উক্তিবিলাকৰ ক্ষেত্ৰত আমি এই টেন্স বিলাক সলনি নহয় গতিকে ইয়াতো আমি কি লিখিম milk is white এটা milk was white আমি লিখিব নোৱাৰো কাৰণ এটো ইউনিভাৰ্সাল সবতে সত্য সদায় সত্য আজি কলেও সত্য কালি কলেও সত্য এমাহ আগত কলেও সত্যই আছিল এটা কথা ওকে নাও ঠিক আছে আমি habitual truth লৈকে যাম এটা আমি habitual truth কেনেকৈ গম পাম habitual truth গম পাবলৈ হলে কেতিয়াবা শব্দ বিশেষকৈ একদম ইজি ট্ৰিক হৈছে এইটো কেতিয়াবা শব্দ মনত ৰাখিব লাগিব যেটা অলৱেজ যদি বাক্যটোত অলৱেজ আছে সেইটো habitual truth বাক্যটো যদি জেনাৰেলি আছে সেইটো habitual truth বাক্যটো যদি ইউজুৱেলি আছে সেইটো habitual truth বাক্যটো যদি ডেইলি আছে সেইটো habitual truth বাক্যটো যদি এভৰি প্লাস টাইম মানে কেনেকুৱা এভৰি ডে হ'ব পাৰে এভৰি নাইট হ'ব পাৰে এভৰি ইভিনিং হ'ব পাৰে এভৰি আফটাৰনুন হ'ব পাৰে সো এইগিটা আমি সাধাৰণতে কি বুলি কওঁ habitual truth বুলি কওঁ habitual truthৰ ক্ষেত্ৰত আমি কেনেকৈ সেন্টেন্সটো সলনি কৰিম এইগিটা ঠিক আছে অলৱেজ জেনাৰেলি ইউজুৱেলি ডেইলি every plus time মানে every day every night এটা টাইম ডে এটা টাইম ডে নাইট এটা টাইম every evening ওকে এটা আমি এটা এক্সাম্পলৰ জৰিয়তে আমি কৰিব বিচাৰো Rajesh said to me okay my father always go মানে goes কি হ'ব third person singular goes for a walk in the morning কি লিখিলো মই Rajesh said to me my father always goes for a walk in the morning so said আছে হলনি হ'ব লাগে নিয়ম মতে Rajesh told me আকৌ কৈছো মই
said to আছে object আছে me হৈছে told me conjunction এটা লাগিলে that লাগিলে okay my father whose father Rajesh Rajesh is মোৰ father বুলি কৈছে গতিকে his father always এটো চেঞ্জ হ'ব নোৱাৰে always থাকাৰ কাৰণে কি হৈছে habitual truth মই কইলো অলপ আগতে কলো habitual truth থাকিলে টেন্সৰ সলনি নহয় সদায় যায় তাৰমানে তেওঁৰ কাৰণে এটো সত্য ৰাজেশৰ দেউতাকৰ কাৰণে এটো সঁচা কথা so habitual truth habit truth formed by habit always goes a to always when all happen যদি habitual truth না থাকিলে always goes for a walk in the বাকি same okay so আমি এইখিনি কৰিলো এতিয়া one more example Meena said to her uncle Assam is located 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 in the northeast এনেকুৱা ধৰণৰ সেন্টেন্স সাধাৰণতে আমি দেখিবলৈ নাপাওঁ অকল ইউনিভাৰ্সাল বুলি ক'লে অকল মিল্কি হয় ভেনিস মৰ্টেল এনেকুৱাই কিন্তু এনেকুৱা ধৰণৰ সেন্টেন্স এইটো হৈছে জিওগ্ৰাফিক্যাল ট্ৰুথ এইটো যদি এক বছৰ আগতেও যদি কোনোবাই ক'লেহেঁতেন তেতিয়াও সঁচা আছে এইটো যদি এক বছৰ পিছত হয় তেতিয়াও সঁচা হ'ব জিওগ্ৰাফিক্যাল ট্ৰুথ ভৌগোলিক সত্য গতিকে ইয়াতো টেন্সটো সলনি হ'ব নোৱাৰে এইটো ইজটো ইজে থাকিব Meena told her uncle that Assam was নহয় কিয় নহয় কাৰণ এইটো ভৌগোলিক সত্য আমি সেনেসো পঢ়িয়ে গম পাইছো ভৌগোলিক সত্য জিওগ্ৰাফিক্যাল নলেজ খিনি থাকিব লাগিব at least so Assam is located in the northeast okay so এইটো হৈছে জিওগ্ৰাফিক্যাল সত্যৰ কাৰণে ইয়াত টেন্সৰ কোনো হাল হলনি নঘটিল ঠিক আছে সো এইখিনি কয়ে মই আজি নাৰেশনৰ past আৰু প্ৰেজেন্টৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টৰ লৈকে মই হেড কৰিলো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই নেক্সট পাৰ্ট 2 লৈ পিনে আকৌ আহিম এইখিনি কি ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট বা ইন্টাৰগেটিভ কেনেকৈ কৰে আৰু ভয়েছৰো মই খুব সোনকালে question sentence আৰু interrogative sentence পাৰ্ট 2 মই লৈ আহিম Thank you for today.